অসমবাসী ৰাইজৰ শ্ৰীচৰণত মই সেৱা লৈছোঁ। যিসকল মোতকৈ বয়োজ্যেষ্ঠ, মোতকৈ যিসকলে সৰু বা সমবয়সীয়া, তেওঁলোকলৈ মই হৃদয়ৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু সকলোৰে আশীৰ্বাদ সহায় সহযোগ বিচাৰিছোঁ যাতে অসমৰ হিতৰ স্বাৰ্থত, অসমৰ যাতে মংগলৰ বাবে আগন্তুক দিনত যাতে NDA চৰকাৰ যাতে পুনৰ যাতে 26ত যাতে গঠন হয়, তাৰ কাৰণে সকলো ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ। অসমবাসী ৰাইজৰ শ্ৰীচৰণত মই সেৱা লৈছোঁ। যিসকল মোতকৈ বয়োজ্যেষ্ঠ, মোতকৈ যিসকলে সৰু বা সমবয়সীয়া, তেওঁলোকলৈ মই হৃদয়ৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু সকলোৰে আশীৰ্বাদ সহায় সহযোগ বিচাৰিছোঁ যাতে অসমৰ হিতৰ স্বাৰ্থত, অসমৰ যাতে মংগলৰ বাবে আগন্তুক দিনত যাতে NDA চৰকাৰ যাতে পুনৰ যাতে 26ত যাতে গঠন হয়, তাৰ কাৰণে সকলো ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ। অসমবাসী ৰাইজৰ শ্ৰীচৰণত মই সেৱা লৈছোঁ। যিসকল মোতকৈ বয়োজ্যেষ্ঠ, মোতকৈ যিসকলে সৰু বা সমবয়সীয়া, তেওঁলোকলৈ মই হৃদয়ৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু সকলোৰে আশীৰ্বাদ সহায় সহযোগ বিচাৰিছোঁ যাতে অসমৰ হিতৰ